हेलो गाइस नमस्कार मैं राहुल स्वागतम जनाइছো আপাৰ আসাম এম্বুলেন্স সাৰ্ভিসৰ অন্যটা ভিডিঅ'লৈ আজি যাত্ৰাটো হৈছে শিলাপথাৰৰ পৰা বিহাৰলৈ শিলাপথাৰ আহিলো কোকাখনাকে অহা হল অহা টাইমত একো ভিডিঅ' নকৰিলো শিলাপথাৰৰ পৰা এতিয়া বডি লৈ বৰ্তমান ডিব্ৰুগড়লৈ গৈ আছো ডিব্ৰুগড় কফিন চফিনত পেকিং কৰাৰ পিছত বিহাৰ মতিহাৰীলৈ বুলি যাত্ৰাটো হ'ব আজি আমাৰ আৰু এটা আপোনালোকৰ যেটো অকন সাপোৰ্ট পাইছো আজি মোক শিলাপথাৰৰ পৰা ফোন কৰিলে আৰু আমাৰ তাৰে ডিব্ৰুগড়ৰ দাদা এজনে ফোন কৰিলে তেওঁ বোলে ভিডিঅ' চাই থাকে সেই হিচাপত তেওঁ ফালৰ পৰা আজি মই পালো যাবলৈ এতিয়া বৰ্তমান শিলাপথাৰ আহিলো শিলাপথাৰ আহি এতিয়া বডি লৈ বৰ্তমান ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰিছো শিলাপথাৰ টাউন পাৰ হৈ আহিছো কি কব মানুহক ক'ত কেতিয়া মৃত্যু লিখা থাকে কোনেনো জানে তেওঁ ইয়াতে কাম কৰি থকা মানুহ ঘপককে পেছাৰ ষ্ট্ৰোক হৈ ঢুকালে তাকে এতিয়া গাড়ী লৈ মেলি বৰ্তমান গৈ আছো বাকি আগলৈ হেকখিনি বাকি আগলৈ ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা কি ধৰণৰ হয় যেহেতু বিহাৰ গৈয়ে থাকো দেখাই থাকো তথাপিতো সদায় বেলেগ জেগাত যোৱা হয়তো বিহাৰ ষ্টেটটো বিহাৰ হয় কিন্তু ডিস্ট্ৰিক্টবোৰ সব বেলেগ যেহেতু তাকে আপোনালোকক অকমান দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' মাধ্যমে কেনেকুৱা কি পায় জনাব ধন্যবাদ বৰ্তমান গাইস যোৱাকালি ওলাইছিলো শিলাপথাৰৰ পৰা এতিয়া আহি আমি শ্ৰীৰামপুৰ বৰ্ডাৰ পালোহি বেংগল সোমাই গলো ৱেষ্ট বেংগল বেংগলত বৰ্তমান গৈ আছো ষ্টেট চেঞ্জ হৈ গল আমাৰ অল্প বাংলা কথা কইলে ভালো হয় আমি জানি না এই বাংলা কোন বাঙালি আছে না আমরা যাইতাছি আমার লগে চাচা আছে দুইটা চাচা আইতাছে আমার লগে গুৱাহাটী থেকে খানাপাড়া থেকে আমি পিকআপ করছি চাচারে এখন যাইতাছি কেমন লাগে দেখো তোমারে কেনেকুৱা লাগে জনাব আপোনালোকে বৰ্তমান বাংগালত গৈ আছো এয়া গাইস বৰ্তমান শ্ৰীৰামপুৰ পাৰ হৈ আহি হাচিমাৰ জংগল পালোহি চাওকচোন বা হাচিমাৰ জংগলখন বৰ্তমান যেহেতু গাইজ গৈ থকা যাত্ৰাৰ পথত শিলিগুৰি ফুলবাৰী পোৱা আগে আমাৰ গাড়ীখনৰ অলপ প্ৰব্লেম দিলে ব্ৰেকিঙৰ তাকে ইয়াতে ফুলবাৰী পোৱা আগে দেখাই মেলি ল'লোঁ আৰু কি ক'ব গাড়ী চাৰি কথা যিহেতু মেচিনাৰী বস্তু 24 ঘণ্টা চলি থকা ইমাৰ্জেঞ্চি ক্ষেত্ৰত যেতিয়া ওলাই যাব লগা হয় তাকে এতিয়া ইয়াতে বনাই মেলি ল'লোঁ বৰ্তমান ওলাই আহি গাইজ এয়া নৌকাঘাট পাৰ হৈছোঁ আৰু শিলিগুৰি ফুলবাৰী টাউন পাৰ হৈ আমি এইফালে বাইপাছ দি শ্বৰ্টকাট মাৰিছোঁ যিহেতু বহুতখিনি যথেষ্ট শ্বৰ্ট হয় এই গৈ আছো চাওকচোন শিলিগুৰি টাউনৰ মানে টাউনৰ আশে-পাশে পৰিৱেশবোৰ কেনেকুৱা লাগিছেনো অকমান জনাব চাই কিনে বৰ্তমান ফুলবাৰী পাৰ হৈ আহি গাইস এয়া পানী টেংকি পালোহি এইডোখৰ জেগা পানী টেংকি অকমান আগত 20 কিলোমিটাৰ যোৱাৰ পিছত যেহেতু 4 লাইন ষ্টাৰ্ট হয় আজিকালি ট্ৰাকবোৰ এইটো ৰাস্তাতে অহা যোৱা কৰে যেহেতু ৰাস্তাটো ভাল হ'ল সেইকাৰণে এইডোখৰ ট্ৰাকৰ জামটো বহুত বেছি লাগে এই ট্ৰাকৰ জামৰ মাজে আগবাঢ়ি গৈ আছো আৰু লাহে no agar jo hai pine ahe samne dawan ne dekhi jaan এয়া বৰ্তমান গাইস 24-25 ঘণ্টা গাড়ী চলোৱাৰ অন্তত তেওঁলোকৰ ঘৰ আহি পালোহি আহি পাই ইয়াতে এতিয়া বৰ্তমান নমাই থকা হৈছে ইয়াতে পালোহি যেহেতু ডিব্ৰুগড়তে কাম কৰি থকা লগৰ বুলিয়ে ক'ব পাৰি আৰু একে বয়সৰ ল'ৰা যেহেতু লগ পালো ভালো লাগিছে যেহেতু অসমৰ বাহিৰত যেতিয়া অসমীয়া ভাষাটোত কোনোবা কথা পাতে ন বহুত ভাল লাগে আৰু আজিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো প্ৰথম পাৰ্টটো চাই কেনেকুৱা পালে জনালে নিশ্চয় ভাল লাগিব আজিলে আহো দিয়ক টাটা বাই বাই ধন্যবাদ না